হেল্ল' এভৰিৱান ৰাতিপুৱা উঠাৰ পিছত গাখীৰৰ অকণমান এনেও কল চল দি পেলাই মই অকণমান খাই দিলোঁ তাৰপিছত মই গৈছোঁ হস্পিটেলত যিহেতু মোৰ 2-3 দিন ধৰি আপোনাৰ চকুৰ অকণ সমস্যা দেখা দি আছে তো মই বাৰু আজি ডক্টৰ যিহেতু দেখাই আহোঁ বাৰু তাৰপিছত ডক্টৰ দেখাই পেলাই দুজনে আহি গ'লোঁ অকণমান এইখিনিত মানে কিবা এটা কাপোৰ ল'বলৈ আছে তো আমি বাইকটো পাৰ্কিং কৰিবলৈ লগে লগে সোমাই গৈছোঁ দোকানৰ ভিতৰত আৰু মোৰ চাওকচোন মোৰ অৱস্থা এনেকৈ পিন্ধিছোঁ আৰু ক'বলগীয়া নাই তাৰপিছত আমি এতিয়া তেখেতকে কাষত দিয়া গৈছোঁ আপোনালোকৰ যদি এনেকুৱা মন পচন্দৰ কাপোৰ ল'বলগীয়া আছে আৰু ঠাণ্ডাৰ যিহেতু বতৰ আহিয়ে গ'ল আৰু ঠাণ্ডাৰ কাপোৰ যিহেতু ল'বলগীয়া আছে তেতিয়া আহক আৰবান লগত আৰু মন পচন্দৰ কাপোৰ লৈ যাওক পিছত গৈছোঁ আমি মেলালৈ বুলি আৰু যিহেতু নেহেৰুবালিত মেলা চলি আছে আৰু কাইলৈৰ পৰা হৈছে গ্ৰন্থমেলা যদি আপোনালোকে আহিব বিচাৰে কাইলৈৰ পৰা গ্ৰন্থমেলাত আহিব পাৰিব আৰু মেলাত গৈহে আমি আপোনাৰ সেয়াই খাই দিলোঁ সেইবোৰ মিছাল আৰু যিহেতু এইবোৰ মিছাল খালে সঁচাকৈ বহুত ভাল লাগে কাৰণ ঠাণ্ডাৰ বতৰ এইবোৰে খাই বেছি ভাল লাগে বেলেগ কোনোতকৈ এইবোৰে বহুত ভাল আৰু আপোনালোকে যদি মেলালৈ বুলি আহে এইবোৰ খাব কাৰণ একচুৱেলি এইবোৰ হৈছে বহুত আপোনাৰ ভিটামিনো আছে লগতে আপোনালোকৰ খায়ো বহুত ভাল লাগে টেষ্ট কৰি চাব সকলোৱে এবাৰ থেংক ইউ ছ' মাছ আজি এইখিনি আছে মিনি ব্লগ নেক্সট মিনিট লগ পাম বাই বাই